মই বৰ্তমান উপস্থিত আছোঁ সোণাপুৰ ৰাজচক্ৰ তথা ডিমৰীয়া সমজিল্লাৰ অন্তৰ্গত দুৰুঙত আৰু দুৰুং যি মূল পথছোৱা আছে এই মূল পথছোৱা 7 কিলোমিটাৰ প্ৰায় 7 কিলোমিটাৰ বিধ্বস্ত পথ যাৰ বাবে জীয়াতু ভুগি আহিছে সাধাৰণ জনতাই আৰু যি ক'ব লাগিব বিগত 10 বছৰে শাসকীয় দলৰ বা বিধায়ক থকাৰ পাছতো আচলতে এই পথছোৱা মেৰামতি নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰু পথ নে পুখুৰী আচলতে ধৰিবকে নোৱাৰি তেনে এক পৰিৱেশৰ সৃষ্টি হৈছে পথৰ মাজত যেন পুখুৰী সদৃশ দৃশ্য দেখিবলৈ পোৱা গৈছে কিন্তু এই ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগে বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম পথছোৱা বিধ্বস্ত ৰূপ প্ৰায় 7 কিলোমিটাৰ বুলি জানিব পৰা গৈছে কি ক'ব পথ নে পুখুৰী ধৰিবকে নোৱাৰি এতিয়া বৰ্তমান পুখুৰী সদৃশ হৈ আছে আৰু এইটো অতি সোনকালে আমাৰ স্থানীয় বিধায়কে তৎপৰতাৰে সোনকালে এইটো মেৰামতি কৰিব লাগে বা পুনৰ নিৰ্মাণ কৰিব লাগে যিহেতু এইটো চেংচন হৈ আছে কামটো কৰি মাজতে বন্ধ কৰি থোৱাৰ কাৰণে এতিয়া বাৰিষা আহি গৈছে নহ'লে খৰালি বতৰতে আজি 2 বছৰৰ পৰা কামটো কৰে নকৰে এনেকুৱা অৱস্থাত আছে গতিকে পুনৰবাৰ ৰাইজৰ হৈ মই স্থানীয় বিধায়ক মহোদয়ক কাতৰ অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে পথটিৰ কাম পূৰ্ণগতিত আৰম্ভ কৰি ৰাইজক যাতায়াতৰ সুবিধাখন কৰি দিয়ে নিশ্চয়কৈ স্থানীয় বিধায়ক নৱগঠিত ডিমৰীয়া সমষ্টি নতুনকৈ বিধায়ক এগৰাকী পাইছে তেওঁৰ পৰা আশা কৰিছে এই পথছোৱা মেৰামতি কৰে যেন আৰু স্থানীয় অন্য লোক আছে আমি তেওঁৰ সৈতে কথা পাতিম দাদা বাইকখন ঠেলি অহা দেখা পাইছোঁ কি ক'ব এই মুহূৰ্তত পথৰ বিধ্বস্ত ৰূপ এইখিনি আমি বহুত দিনৰ পৰা দুৰৱস্থাত ভুগি আছোঁ কিন্তু আমাৰ আগত যিজন বিধায়ক আছিল তেওঁক আমি জনাইছিলোঁ অতুল বৰাদেৱক কিন্তু তেওঁ সেইখিনি কাণসাৰ দিয়া নাই তেওঁ ভাবিছে মোৰ সময় শেষ আৰু সেইমতে তেওঁ গুচি গ'ল সেইকাৰণে তেওঁক আমাৰ বৰ্তমান চৰকাৰে তেওঁক টিকেটো দিয়া নাই আৰু সেইকাৰণে তেওঁ এতিয়া বহি আছে কিন্তু আমাৰ বৰ্তমান যিজন বিধায়ক আছে তেওঁক অনুৰোধ জনাইছোঁ তেওঁ যাতে আমাৰ কাম কৰাৰ কাৰণে তেওঁক পঠাইছোঁ আৰু তেওঁ যাতে আমাৰ কামখিনি ভালদৰে কৰে আৰু চকু ৰাখে আমি বেছি নকওঁ কথা হ'ল এইখিনি ৰাস্তাতে আগতে অলপ বনাইছে 2 মাহ হোৱা নাই সেইখিনি ৰাস্তা ভাঙি গৈছে সেইখিনিত তেওঁক মই পুনৰাই কৈছে সেইখিনিত তেওঁ চকু দিয়ে আপুনি উল্লেখ কৰিছে 2 মাহ হোৱা নাই পথ এটা নিৰ্মাণ কৰা হৈছে কিন্তু এইটো ৰাস্তাই য'ত মূৰৰ পৰা আহিছে মূৰৰ পৰা অহাৰ প্ৰায় আধা কিলোমিটাৰ দূৰতে ভাঙিছে সেইখিনি ৰাস্তা মাননীয় বিধায়ক মহোদয়ে তদন্ত কৰি তেওঁ সেইখিনি কাম আগতে কৰিবলৈ মোৰ অনুৰোধ এইখিনি লাগিলে আমি বোকা পানী আৰু গুচি যাম কিন্তু সেইখিনি বনোৱা ৰাস্তাখিনি আকৌ ভাঙিলে বনাওঁতে আৰু 20 বছৰ লাগিব ৰিপেয়াৰিং কাম আহোঁতে সেইখিনি লৈ তেওঁ চকু দিয়ে অতি সোনকালে যাতে কামখিনি কৰে নিশ্চয়কৈ স্থানীয় লোকগৰাকীয়ে উল্লেখ কৰিছে নিৰ্মাণৰ 2 মাহ হৈছে এই পথছোৱাৰে কিছু অংশ লোক নিৰ্মাণ বিভাগে ঠিকাদাৰৰ জৰিয়তে নিৰ্মাণ কৰা বুলি জানিব পৰা গৈছে কিন্তু নিৰ্মাণতো দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু স্থানীয় বিধায়ক নৱগঠিত ডিমৰীয়া সমষ্টিৰ স্থানীয় নতুন বিধায়কগৰাকীৰ পৰা আশা কৰিছে যে অতি সোনকালে এই পথছোৱা মেৰামতি কৰাৰ লগতে যি পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতি হৈছে এই ক্ষেত্ৰতো যেন বিশেষ ব্যৱস্থা গ্ৰহণ কৰে স্থানীয় মহিলা আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম বাইদেউ কি ক'ব পথছোৱাৰ বাবে নিশ্চয় সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰ ছাত্ৰীসকল স্কুললৈ যায় কি ক'ব হয় আমাৰ বহুত সমস্যা হৈছে ৰাস্তাটোৰ কাৰণে চৰকাৰে যাতে আমাৰ ৰাস্তাটো ঠিক কৰি দিয়ে সেইটো মই অনুৰোধ জনাইছোঁ নিশ্চয়কৈ প্ৰতিগৰাকীয়ে অনুৰোধ যে তেওঁলোকৰ এই পথছোৱা নিৰ্মাণ কৰি দিয়ে বা নিৰ্মাণৰ ক্ষেত্ৰত যি দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছিল সেই ক্ষেত্ৰত স্থানীয় বিধায়কগৰাকীৰ হস্তক্ষেপৰ দাবী জনাইছে স্থানীয় ৰাইজে